তিনি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ যি মিত্ৰতা হ'ল সেই মিত্ৰতাক কেনেদৰে মন্তব্য কৰিলে, বিৰোধীৰ মিত্ৰতাক লৈ কেনেদৰে মন্তব্য কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া শুনিব বিচাৰিছোঁ আৰু লগতে তিনি গগৈ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকী কেনেদৰে সৰব হ'ল সেয়াও আগবঢ়াইছোঁ। তিনি গগৈ তিনিটা থাকি গ'ল, আমাৰ লগতো আৰু বহুত গগৈ আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে, আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয়, ওচৰলৈকেও নাহে, নিজে নিজে হাৰি থাকিব নেকি? যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে, হাৰা নাই জানো? সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে, বাকী গগৈ সকলো হাৰি থাকিব। কিন্তু আমাৰ তৰংগ গগৈ, আমাৰ গগৈবিলাক জিকি থাকিব। চক্ৰ গগৈ, তৰংগ গগৈ, আমাৰ গগৈসকল জিকি থাকিব। পুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব। তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক। তিনি গগৈ তিনিটা থাকি গ'ল, আমাৰ লগতো আৰু বহুত গগৈ আছে। গতিকে মই ভাবোঁ যে তেওঁলোকৰ যিটো ৰাজনীতি সেই ৰাজনীতি যদি তলে তলে চলি আছে, আমি ওপৰে ওপৰে ৰাইজে দেখাকৈ কাম কৰিছোঁ আৰু সেইকাৰণে অজস্ৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। ইলেকশ্যনততো কোনো কণ্টেষ্টে নহয়, ওচৰলৈকেও নাহে, নিজে নিজে হাৰি থাকিব নেকি? যোৱা লোকসভাটোতো এজন গগৈ হাৰিছে, হাৰা নাই জানো? সৰ্বানন্দ সোণোৱালৰ লগত এজন গগৈটো হাৰিছে, বাকী গগৈ সকলো হাৰি থাকিব। কিন্তু আমাৰ তৰংগ গগৈ, আমাৰ গগৈবিলাক জিকি থাকিব। চক্ৰ গগৈ, তৰংগ গগৈ, আমাৰ গগৈসকল জিকি থাকিব। পুৰৰ পৰা আৰম্ভ কৰি গোটেই অসমখন মিয়াই লৈ ল'ব। তিনি গগৈয়েতো তেওঁলোকেতো মিয়াৰ আটাইতকৈ ডাঙৰ সমৰ্থক। তেওঁলোক গগৈৰ সমৰ্থক নহয়, তেওঁলোক বুঢ়াগোহাঁইৰ সমৰ্থক নহয়, তেওঁলোক বৰবৰাৰ সমৰ্থক নহয়, তেওঁলোক বৰপাত্ৰ গোহাঁইৰ সমৰ্থক নহয়। এই তিনি গগৈয়ে হৈছে মিয়াৰ আটাইতকৈ ডাঙৰ পৃষ্ঠপোষক।